নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমান আমি মোগল পিৰিয়ড আলোচনা কৰি আছো। আমি পাই আহিছো যে ইব্ৰাহিম লোদীক হত্যা কৰিবৰ বাবে ৰাণা সাংগা, দৌলত খান আৰু আলম খানে ভাৰত আক্ৰমণ কৰিবলৈ বাবৰক মাতি আনিছিল আৰু সেই বাবৰেই 1526 চনত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। মোগলৰ শাসন সকলোতকৈ দীঘলীয়া আছিল। 1526 পৰা 1857 চনলৈকে তেওঁলোকে শাসন কৰিছিলে। প্ৰথম ৰজা আছিল বাবৰ। বাবৰে 1526 পৰা 1530লৈকে শাসন কৰিছিলে। 1530ত তেওঁ মৃত্যু হয়। তেওঁৰ জন্ম হৈছিল ফাৰগানাত আৰু তেওঁক যুদ্ধ কৰিবলৈ মাতি আনিছিলে ৰাণা সাংগা, দৌলত খান আৰু আলম খানে। ইব্ৰাহিম লোদীৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মাতি আনিছিলে। তেওঁলোকে ইব্ৰাহিম লোদীক ভাল পোৱা নাছিলে, সেইকাৰণে ইব্ৰাহিম লোদীক হত্যা কৰিবলৈ বাবৰক মাতি অনা হৈছিলে। বাবৰ যেতিয়া আহিছিলে তেওঁ 1526 চনত প্ৰথম পানিপথৰ যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধখন বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত আছিলে। এই যুদ্ধখনতে প্ৰথম বাৰুদ ব্যৱহাৰ হৈছিলে। তেতিয়ালৈকে ভাৰতৰ অন্য যুদ্ধবিলাকত বাৰুদ ব্যৱহাৰ হোৱা নাছিলে, কিন্তু ৰাণা সাংগা, দৌলত খান বা আলম খানে ভাবিছিলে যে বাবৰে ইয়াত লুটপাট কৰিব আৰু বা ইয়াৰ পৰা গুচি যাব, কিন্তু তেনেকুৱা নহ'লে। বাবৰে ইয়াত থাকি গ'ল বা ইয়াত শাসন কৰিবলৈ বিচাৰিলে। সেইকাৰণে 1527 চনত পুনৰ ৰাণা সাংগাৰ লগত খানৱা যুদ্ধ হ'ল। এই খানৱা যুদ্ধত মেদিনী ৰয়, আলম খান, মহম্মদ লোদীয়ে ৰাণা সাংগাক সহায় কৰিছিলে আৰু সেইকাৰণে 1528 চনত মেদিনী ৰয়ৰ লগতো বাবৰৰ যুদ্ধ হৈছিলে। তাত বাবৰৰ জিকিছিলে। এই গোটেইকেইখন যুদ্ধতে বাবৰ জিকিছে আৰু শেষত 1529 চনত ঘাগৰ যুদ্ধ হৈছিল আৰু সেই যুদ্ধত বাবৰ আৰু মহম্মদ লোদীৰ মাজত হৈছিল। কিন্তু এই যুদ্ধৰ পাছত তেওঁ সম্পূৰ্ণভাৱে নিশেষ নকৰিলে। মহম্মদ লোদীৰ কিছুমান সৈন্যবাহিনী গৈ বিহাৰৰ কিছু অংশত লুকাই থাকিলে আৰু তেওঁলোকে পাছত আহি পেলাই যেতিয়া তেওঁৰ পুত্ৰ হুমায়ুন ৰজা হৈছিলে, হুমায়ুন ৰজা হোৱাৰ সময়ত শ্বেৰশ্বাহ ছুৰীৰ নেতৃত্বত আহি হুমায়ুক ইয়াৰ পৰা খেদি পঠিয়াইছিলে। হুমায়ুৰ শাসন মাজত 15 বছৰমান নাছিলে। প্ৰথম তেওঁ শাসন কৰিছিলে, তাৰপাছত আকৌ তেওঁ পাছত এবছৰমান শাসন কৰিছিলে। ঠিক আছে, আজি আমি সেই হুমায়ুৰ কথা পঢ়িম। হুমায়ুৱে প্ৰথম 1530 পৰা 1540লৈকে শাসন কৰিছিলে। পুনৰ আকৌ 1555 পৰা 1556লৈকে শাসন কৰিছিলে। এই মাজত তেওঁ 15 বছৰ শাসনত নাছিলে। সেই সময়খিনিত শ্বেৰশ্বাহ ছুৰী আৰু তেওঁৰ পুতেকসকলে শাসন কৰিছিলে। আমি সেইখিনিও ইয়াতে পঢ়িম। সেইখিনি মোগল পিৰিয়ডৰ মাজত এই সময়খিনি বেশ হৈছিলে। তেওঁৰ মোগলৰ ৰজাসকলে শাসন কৰা নাছিলে। তাত আফগানী শাসক শ্বেৰশ্বাহ ছুৰীৰে শাসন কৰিছিলে। বাবৰৰ 4জন পুতেক আৰু এগৰাকী জীয়েক আছিলে। সেই পুতেককেইজন হৈছে কামৰান, হিন্দাল, আস্কিৰ আৰু হুমায়ুক দিল্লীৰ শাসন দিছিলে। সেইকাৰণে আমি এই হুমায়ুৰ কথা পঢ়িব লাগিব। বাকী কেইজনেও শাসন কৰিছিলে, কিন্তু তেওঁলোকে বেলেগ বেলেগ জেগাত শাসন কৰিছিলে। তেওঁৰ জীয়েকৰ নাম আছিলে গুলবদন বেগম আৰু সেই গুলবদন বেগমে হুমায়ুন নামাখন লিখিছিলে। এইটো সুধিব পাৰে দেই, কোনে হুমায়ুন নামাখন লিখিছিলে? গুলবদন বেগম। এইটো ইম্পৰ্টেণ্ট হয়। বাবৰে কি কৰিছিলে, তেওঁৰ সেই 4জন পুতেক কামৰান, হিন্দাল, আস্কিৰ আৰু হুমায়ুক কৈছিলে যে তোমালোকে শাসন ভাগ কৰি চলোৱা। সকলোৱে বেলেগ বেলেগ জেগাত শাসন চলোৱা আৰু তেনেকৈ শাসনৰ ভাৰ হুমায়ুনে দিল্লীত পাইছিল। হুমায়ুনৰ পত্নীৰ নাম আছিল হামেদা বানু আৰু হুমায়ুন যেতিয়া মৃত্যু হৈছিলে, মৃত্যু হোৱাৰ পাছত মকবৰা বনাইছিলে, যিটোক দ্বিতীয় তাজমহল বুলিও কোৱা হয়। সেইটো ৰঙা পাথৰৰ আছিলে। হুমায়ুনে প্ৰথম অৱস্থাত যেতিয়া বাবৰে পানিপথৰ প্ৰথম যুদ্ধ কৰিছিলে, সেই সময়ৰ পৰাই বাবৰৰ লগতে হুমায়ুন আছিলে। তেওঁ ৰজা হোৱাৰ পাছতো কেইবাখনো যুদ্ধ হৈছিলে। আমি এতিয়া সেই যুদ্ধকেইখন চাম। আমি পাই আহিছোঁ তেওঁ 1530 চনত শাসনত উঠিলে আৰু 1531 চনতে তেওঁ প্ৰথম যুদ্ধ কৰিবলগীয়া হৈছিলে। সেইখন যুদ্ধ আছিলে কালিঞ্জাৰ যুদ্ধ। কি হয়, তেওঁ যেতিয়া ৰজা হ'ল, ৰজা হোৱাৰ পাছত আমাৰ ৰাণী কণবাহীয়ে হুমায়ুনলৈ এখন চিঠি লিখিলে আৰু চিঠিত লিখিলে যে তেওঁৰ স্বামী বাহাদুৰ শ্বাহে বহুত অত্যাচাৰ কৰে আৰু সেই অত্যাচাৰৰ পৰা তেওঁক ৰক্ষা কৰিব লাগে আৰু সেইবুলি লিখি তেওঁ এডাল ৰাখি হুমায়ুনলৈ পঠিয়াই দিলে। যেতিয়া হুমায়ুনে সেই চিঠিখন পালে, তেতিয়া তেওঁ অন্যক সুধিলে। তেওঁতো গম নাপায় ন ৰাখি কি। অন্যক সুধিলে, অন্যক সোধাত ক'লে যে সেইডাল ৰাখি তোমাক ভাই বা ককাই হিচাপে তেওঁ লৈছে, তুমি তেওঁক ৰক্ষা কৰিব লাগে। তেতিয়া তেওঁ ৰক্ষা কৰিবলৈ গৈছিলে, কিন্তু ৰক্ষা কৰিবলৈ যাওঁতে তেওঁ যোৱাৰ পথত মালোৱাৰ ৰজা প্ৰতাপৰুদ্ৰৰ লগত যুদ্ধ হয় আৰু সেই যুদ্ধখনত প্ৰতাপৰুদ্ৰ হাৰিছিলে, কিন্তু যুদ্ধ কৰোঁতে তেওঁতো অলপ সময় লাগিছিলে ন। সেই যুদ্ধ কৰি মেলি যোৱালে কণবাহীয়ে নিজক জহৰ দি দিয়ে। জহৰ দি দিয়ে যিটো জুইত জীয়াই জীয়াই জাহ দি দিয়ে, সেইটোক জহৰ বুলি কয় হয়। তেওঁলোকৰ সেইটো এটা প্ৰথা আছে ন। ৰাণী পদ্মাৱতীয়ে যেনেকৈ জহৰ লৈছিলে, তেনেকৈ কণবাহীয়েও জহৰ লৈছিলে। অৱশ্যে তেওঁ বাহাদুৰ শ্বাহৰ লগত যুদ্ধ কৰিছিলে। তেওঁ 6 বছৰমান তেওঁৰ লগতে যুদ্ধ কৰিছিলে। 1531 পৰা 1536 মানলৈকে তেওঁ যুদ্ধ কৰিছিলে। শেষত বাহাদুৰ শ্বাহক হত্যা কৰেগৈ, কিন্তু পটককৈ তেওঁ শেষ হোৱা নাছিলে সেই যুদ্ধখন। তেওঁ বহুত কেইবছৰ তাত থাকি পেলাই তেওঁ যুদ্ধ কৰিছিলে।
তাৰপাছত 1532 চনত দোহাৰিয়াৰ যুদ্ধ হৈছিলে সেই দোহাৰিয়াৰ যুদ্ধত আফগান শাসক শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুনৰ মাজত হৈছিলে ইয়াত হুমায়ুন জিকিছিলে আৰু তেওঁ জিকি পেলাই বেংগললৈকে আক্ৰমণ কৰিছিলেগে মানে তেওঁ সেইখিনি পাৰ হৈ বিহাৰ চিহাৰ পাৰ হৈ বেংগললৈকে পশ্চিম বংগলৈকে আহিছিলে কিন্তু তেওঁ ঘূৰি যোৱাৰ পথত যেতিয়া বেংগল আক্ৰমণ কৰি বা জিকি মেলি তেওঁ ঘূৰি গৈছিলে তেতিয়া তেওঁ বিহাৰত যেতিয়া পাইছিলেগে সেই সময়ত চৌচাৰ যুদ্ধ হৈছিলে মাজত হুমায়ুন আৰু শ্বেৰশ্বাহ ছুৰীৰ মাজতে হৈছিলে সেই সময়ত যেতিয়া যুদ্ধ হৈছিলে সেই সময়ত বিহাৰত বহুত পানী আছিলে আৰু হুমায়ুনে সেই পানীৰ বিষয়েটো নাজানে ন তেওঁ সেই তাৰ হয় উজবেকিস্তানৰ হয় তাত পাহাৰ পৰ্বত সেইবিলাকহে আছে ইয়াত ধৰক পানী হলত তেওঁ নৈ টুটি গ'ল মানে ঘোঁৰালৈ যেতিয়া পলাই গৈছিলে নৈ টুটি গৈছিলে তেওঁক এজন চিহাবুদ্দিন নামৰ মাছমৰীয়াই তেওঁক ৰক্ষা কৰিছিলে সেই চিহাবুদ্দিনক তেওঁ এদিনৰ কাৰণে ৰজা পাতিছিলে তেওঁ মানে সুধিছিলে তুমি মোৰ পৰা কি বিচাৰা তেতিয়া সেই চিহাবুদ্দিনে কৈছিলে যে মই এদিনৰ কাৰণে ৰজা হ'ব বিচাৰোঁ সেই তেওঁক ৰজা পাতিছিলে আৰু সেই তেওঁ এদিনতে চামৰাৰ পইচাও চলাইছিলে পুনৰ 1540 চনত কনৌজৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখন শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুনৰ মাজত হৈছিলে ইয়াত শ্বেৰশ্বাহ ছুৰী জিকিছিলে আৰু তেওঁ দিল্লী নিজৰ অধীনলৈ আনিছিলে আৰু যেতিয়া সেই যুদ্ধখন হৈছিলে সেই সময়ত হুমায়ুনৰ পত্নী হামেদা বানু গৰ্ভৱতী আছিলে সেয়ে তেওঁ পলাই লৈ গৈছিলে হামেদা বানুৰ হুমায়ুন পলাই গৈছিলে পলাই গৈ প্ৰথম অৱস্থাত পঞ্জাবৰ ৰজা বীৰছালৰ ওচৰত শৰণ লৈছিলে হুমায়ুনে তাতে তেওঁ পত্নীক ৰাখি থৈ গৈছিলে তেওঁ গৰ্ভৱতী আছিলে তেওঁ লগত লৈ যাবলৈ দিগদাৰ হয় সেইকাৰণে তেওঁ তাতে ৰাখি থৈ গৈছিলে আৰু তাতেই 15 অক্টোবৰ 1542 চনত আকবৰৰ জন্ম হয় তেওঁৰ পুত্ৰ আকবৰ আছিলে ন সেই আকবৰৰ তাতেই জন্ম হৈছিলে 1542 চনত আৰু তেওঁ নিজে পলাই গৈ প্ৰথম কাবুলত আছিলেগে পাছত তেওঁ ইৰাণলৈকে গৈছিলে ইৰাণত তেওঁ আছিলেগে তেওঁতো ইয়াৰ পৰা পলাই গ'ল ন পলাই গৈ তাত তেওঁৰ হাতত কোনো সৈন্য বাহিনী টকা পইচা একো নাছিলে তেওঁ কি কৰিলে ইৰাণৰ ৰজাৰ এগৰাকী কন্যাক বিয়া কৰালে আৰু তাৰ পৰা তেওঁ 4000 সৈন্য পালে সেই সৈন্যখিনিক লৈ তেওঁ পুনৰ ভাৰত আক্ৰমণ কৰিবলৈ আহিছিলে তে সময়লৈ অৱশ্যে শ্বেৰশ্বাহ ছুৰীৰ মৃত্যু হয় শ্বেৰশ্বাহ ছুৰীৰ 1545 চনত মৃত্যু হৈছিলে শ্বেৰশ্বাহ ছুৰীৰ পিতেক আছিলে ইছলাম শাহো 1553 মৃত্যু হয় তেওঁ যোগ্য শাসক আছিলে কিন্তু তাৰ পাছৰ ৰজা হৈছিলে সিকন্দৰ শাহ কিন্তু তেওঁ যোগ্য নাছিলে সেই সময়ত 1555 চনত পুনৰ হুমায়ুনে ভাৰত আক্ৰমণ কৰে বা সিকন্দৰ লোদীৰ ওপৰত আক্ৰমণ কৰি তেওঁ ইয়াত শাসন কৰে তেওঁ সেই সময়তো দুখন যুদ্ধ কৰিছিলে আমি সেইকেইখন চাই লওঁ 1555 চনত মাছিবাৰাৰ যুদ্ধ এখন যুদ্ধ লুধিয়ানাৰ ৰজা হেৰবত খান আৰু তাতাৰ খানৰ লগত হৈছিলে তাত হুমায়ুন জিকিছিলে তেওঁ মানে ধৰক সেইফালৰ পৰা আহি থাকোতে পঞ্জাব পাৰ হৈ সেইফালে আহিব পাৰিব দিল্লীলৈকে তেতিয়া সেই পাৰ হৈ আহোতে ৰজা হেৰবত খান আৰু তাতাৰ খানৰ লগত হৈছিলে আৰু সেই বছৰতে 1555 চনতে চাৰহিনৰ যুদ্ধ হৈছিলে এটো বহুত ইম্পৰ্টেন্ট হয় দেই তেওঁ পুনৰ মানে সেইখন যুদ্ধৰ পাছত আকৌ পুনৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে এখন হৈছিলে শ্বেৰশ্বাহ ছুৰীৰ পুতেক সিকন্দৰ শাহ ছুৰী আৰু হুমায়ুনৰ মাজত ইয়াত হুমায়ুন জিকিছিলে আৰু তেওঁ পুনৰ দিল্লীত সিংহাসনত মোগলৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি এবছৰ শাসন কৰিছিলে কিন্তু 1556 চনত তেওঁৰ মৃত্যু হয় তেওঁ এখন চহৰ নিৰ্মাণ কৰিছিলে যিখনৰ নাম আছিল দিনপনা সেই দিনপনা চহৰতে দিনপনা বুলি এটা লাইব্ৰেৰী তেওঁ নিৰ্মাণ কৰিছিলে আৰু সেই লাইব্ৰেৰীৰ চিৰিৰ পৰা পৰিয়ে তেওঁ মৃত্যু হৈছিলে আমি পাই আহিছো তেওঁৰ পত্নী হামদা বানুৱে তেওঁৰ মকবৰা বনাইছিলে যিটো ৰঙা পাথৰ আছিল আৰু হেতুক দ্বিতীয় তাজমহল বুলি কোৱা হয় যেতিয়া হুমায়ুনৰ মৃত্যু হৈছিলে সেই কথাটো 17 দিন মানৰ কাৰণে লুকুৱাই ৰখা হৈছিলে কাৰণ যেতিয়া তেওঁৰ মৃত্যু হৈছিলে তেওঁ ধৰক ইয়ালে আহিছে তেওঁ ভালকে থিতাপি লবই পৰা নাই সেই সময়তে তেওঁৰ মৃত্যু হৈছে ইফালে তেওঁৰ পুতেক আকবৰ সেই সময়ত বহুত সৰু আছিলে আৰু ইয়াৰ উপৰি তেওঁ মানে সেই দিল্লীৰ পৰা বহুত আঁতৰত আছিলে বৰ মানে কালাৰনৰ নামৰ জেগাখিনিতহে ডাঙৰ হৈ আছিলে হেতু দিল্লীৰ পৰা বহুত দূৰত আছিলে সেই কাৰণে মানে ধৰক সিংহাসনখন লৈছে মানুহে তেওঁ 15 বছৰ নাইয়ে মাজত আহিলে শাসন কৰিছেহে সেই সময়তে তেওঁৰ মৃত্যু হৈছে সেই কাৰণে সেই কথাটো লুকুৱাই ৰখা হৈছিলে 17 দিন মান কিন্তু পাছত গম পাই দিল্লীত হিমুৱে আক্ৰমণ কৰি কব্জা কৰিছিলে আমি সেইখিনি আকবৰৰ সময়ত পঢ়িম আকবৰৰ দায়িত্ব দিছিলে বেৰম খান নামৰ এজন সেনাপতিক তেওঁ বহুত ভালকে মানে আকবৰৰ দায়িত্ব লৈছিলে আৰু তেওঁই পাছত ৰাজ অভিষেক কৰাই মানে দিল্লীৰ সিংহাসনলৈ লৈ আহে তাৰ পাছতে আকবৰ ৰজা হয় ঠিক আছে তেওঁৰ হুমায়ুনে জ্যোতিষ বিশ্বাস কৰিছিলে সেয়ে সপ্তাহত তেওঁ 7টা দিন বেলেগ বেলেগ ৰঙৰ কাপোৰ পিন্ধিছিলে ইয়াৰ উপৰি তেওঁ ৰাখি মনাইছিলে এটো মনত ৰাখিব কোনজন মুছলমান শাসকে ৰাখি উৎসৱ পালন কৰিছিলে হুমায়ুনে ঠিক আছে আমি ইয়াৰ পাছতে আকবৰৰ বিষয়ে পঢ়িম কিন্তু আকবৰৰ বিষয়ে পঢ়াৰ আগত আমি শ্বেৰশ্বাহ ছুৰীয়ে সেই মাজৰ যে 15 বছৰ শাসন কৰিছিলে শ্বেৰশ্বাহ ছুৰী আৰু তেওঁৰ পুতেকে শাসন কৰিছিলে আমি সেইখিনি অলপ চাই ল'ব লাগিব সেইখিনি অৱশ্যে আমি পাছৰ ভিডিঅ'টোত চাম আজিৰ ইম্পৰ্টেন্ট কেইটা এবাৰ চাই লওঁ মোগলৰ দুটা পৰ্যায়ত শাসন কৰা ৰজা কোন আছিল হুমায়ুন তেওঁ 1530 ৰ পৰা প্ৰথম 1540 লৈকে শাসন কৰিছিল তাৰ পাছত 1555 ৰ পৰা 1556 লৈকে শাসন কৰিলে তেওঁৰ 4জন ভায়েক আছিল
সেইকেইজন হৈছে কামৰান, হিন্দাল, আস্কিৰ আৰু হুমায়ুন আৰু এগৰাকী ভনীয়েক আছিলে যাৰ নাম আছিলে গুলুবদন বেগম আৰু সেই গুলুবদন বেগমে হুমায়ুন নামাখন লিখিছিলে তেওঁৰ পত্নী হামেদা বানুৱে তেওঁৰ মকবৰাটো বনাইছিলে যিটো ৰঙা শিলৰ আছিলে তাক দ্বিতীয় তাজমহল বুলি কোৱা হয় তেওঁ সিংহাসনত উঠি 1531 চনত কালিঞ্জাৰ যুদ্ধ কৰিছিলে সেই কালিঞ্জাৰ যুদ্ধ হ'বলৈ যোৱাৰ মূল কাৰণ আছিলে মেয়ৰৰ ৰাণী কণবাহীয়ে তেওঁক মানে হুমায়ুনলৈ এখন চিঠি লিখিছিলে বাহাদুৰ শাহৰ অত্যাচাৰৰ পৰা তেওঁক ৰক্ষা কৰিব লাগে বুলি কিন্তু শেষত তেওঁ ৰক্ষা কৰিব নোৱাৰিলে 1540 চনত কনৌজৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধতে হুমায়ুন ইয়াৰ পৰা পলাই গৈ ইৰাণত আশ্ৰয় ল'বলগীয়া হৈছিলে তেওঁৰ পত্নী হামেদা বানু সেই সময়ত গৰ্ভৱতী আছিল আৰু তেওঁৰ ৰজা বিৰচালৰ ওচৰত শৰণ লৈছিলে এইটো সুধিব পাৰে দেই আকবৰৰ ক'ত জন্ম হৈছিলে ৰজা বিৰচালৰ ৰাজ্যত জন্ম হৈছিলে পুনৰ আহি 1555 চনত তেওঁ চাৰহিনৰ যুদ্ধ কৰে আৰু চাৰহিনৰ যুদ্ধত তেওঁৰ শ্বেৰশ্বাহ চুৰীৰ পুত্ৰ সিকন্দৰ শাহ চুৰীক হৰুৱাই পুনৰ দিল্লীত মোগলৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে তিনপনা নামৰ এটা লাইব্ৰেৰী নিৰ্মাণ কৰিছিলে আৰু সেই লাইব্ৰেৰীৰ চিৰিৰ পৰা পৰিয়ে তেওঁৰ মৃত্যু হৈছিলে পাছত শাসনত আহে শ্বেৰশ্বাহ চুৰী ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে